হয় মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ পূৰ্বৰ যি মামৰা সমষ্টি বৰ্তমানৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত গুমুঠা গাঁৱত আৰু এই গুমুঠা গাঁৱত অসম চৰকাৰৰ পশুপালন বিভাগৰ এক প্ৰকল্প এতিয়া এৰাবাৰীত পৰিণত হৈছে বুলি ক'ব লাগিব। মোৰ সতীৰ্থ কেমেৰামেনক পোনে পোনে ইয়াৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো। এয়া আচলতে শিৱসাগৰ জিলাৰ যি গুমুঠা গাঁও সেই গুমুঠা গাঁৱত অৱস্থিত যি পশুপালন আৰু যি পশু চিকিৎসা বিভাগৰ আচলতে এটা প্ৰকল্প বুলি ক'ব লাগিব গো উন্নয়ন আঁচনি প্ৰকল্প আৰু এই প্ৰকল্প এতিয়া বৰ্তমান এৰাবাৰীত পৰিণত হৈছে ভূত বাংলালৈ পৰিণত হৈছে বুলি ক'ব লাগিব। ইয়াৰ পৰিৱেশ দেখুৱাইছে মোৰ সতীৰ্থ কেমেৰামেনে অতি জৰাজীৰ্ণ হৈ পৰিছে। আচলতে এয়া আচলতে এৰাবাৰীত বৰ্তমান পৰিণত আৰু এতিয়া ইয়াত বান্দৰে বাস কৰে বুলি ক'লে হয়তো মিছা কোৱা নহ'ব। আমাৰ সৈতে গাঁৱৰ ৰাইজ আছে, ইয়াৰ সমাজ সচেতন যিসকল যুৱক যুৱতী তেওঁলোক আছে, আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম। মোৰ সতীৰ্থ কেমেৰাক দেখাবলৈ অনুৰোধ কৰিছো, পোনে পোনে ইয়াৰ পৰিৱেশ ভিজুৱেল দেখাবলৈ অনুৰোধ কৰিছো কিদৰে আচলতে এৰাবাৰীত পৰিণত হৈছে এই প্ৰকল্পটি। যিহেতু আপোনালোকৰ তৰফৰ পৰা যি নাজিৰা সমজিলা আয়ুক্ত আপোনালোকে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল এই প্ৰকল্পটি পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত, কি ক'ব সমগ্ৰ বিষয় সন্দৰ্ভত কি ক'ব? এক অসম চৰকাৰ পশুপালন বিভাগৰ এক প্ৰকল্প আঁচনি এৰাবাৰীত পৰিণত, কি ক'ব সন্দৰ্ভত? হয়, আমি সূৰ্যোদয় যুৱ সমাজৰ তৰফৰ পৰা সেইদিনা আমি নাজিৰা সমজিলা আয়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতেও আমাক আশ্বাস দিছিলে যে তেওঁ নিজেই ঠাইডোখৰ মানে পৰিভ্ৰমণ কৰি পিনি নিজে চাই চিতি আমাক আহিম বুলি আশ্বাস দিছিলে। কিন্তু বৰ্তমান সময়ত তেখেত অহা আমাৰ এতিয়া বৰ্তমানলৈকে পৰিলক্ষিত হোৱা নাই আৰু আমিও মানে এতিয়া বৰ্তমান এই সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা কথা অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰেই এই গুমুঠাৰ পশু চিকিৎসালয় আৰু গো প্ৰজনন কেন্দ্ৰটি পুনৰ নিৰ্মাণ কৰি আৰু ইয়াত চিকিৎসক মানে সংস্থাপিত কৰি আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। তোমালোকৰ ফালৰ পৰা যদি স্মাৰক পত্ৰ প্ৰদান কৰিছে ইতিমধ্যে সমজিলা আয়ুক্তক, তেওঁ কি আশ্বাস দিছে তোমালোকক? তেখেতেতো আমাক আশ্বাস দিছিলে যে আমি ঠাইডোখৰ নিজে ভ্ৰমণ কৰি পিনি নিজে চাই চিতি কাম আগবঢ়াম বুলি কৈছিলে। কিন্তু বৰ্তমান সময়ত তেখেত মানে ইয়ালৈ অহা পৰিলক্ষিত আমাৰ হোৱা নাই আৰু আমি আশা ৰাখিছোঁ যে তেওঁ আহি পিনি আমাক কিবা এটা ব্যৱস্থা কৰিব বুলি আমিও আশা ৰাখিছোঁ। যিহেতু গাঁৱৰ সকলো মানুহেই মানে কৃষি কৰ্ম আৰু পশুপালনৰ লগত জড়িত আৰু এতিয়া মানে আজি কাৰোবাৰ গৰু ছাগলী মানে সমস্যা হ'লে আজি মানে এতিয়া ইয়াৰ পৰা বহুত 10-12 কিলোমিটাৰ আঁতৰলৈ যাব লগা হয়। আমি সেইবাবে ৰাইজৰ সুবিধাৰ্থে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতলোকে আমাৰ মানে দাবীৰ প্ৰতি সহায় জনাব বুলি আমি আশ্বাস ৰাখিছোঁ। প্ৰকল্পটি এই গুমুঠা গাঁৱত আপোনালোকৰ অঞ্চলত কিমান চনত ইয়াত স্থাপন কৰিছিল কিবা গম পায়নে? এইটো 90 চনৰ মানৰ পৰা ইয়াত ষ্টাৰ্ট হৈছিল বুলি আমি গম পাওঁ। কিন্তু বৰ্তমান আজি 10-12 বছৰৰ পৰা এনেকৈ পৰিত্যক্ত হৈ আছে মানে এনেকৈ। হয়, এটা কথা ক'ব লাগিব, এই যি শিৱসাগৰ জিলাৰ গুমুঠা গাঁৱত অঞ্চলত যি অৱস্থিত এই প্ৰকল্পটি প্ৰায় 10-15 বছৰ ধৰি আচলতে এইদৰে পৰিত্যক্ত অৱস্থাত এতিয়াও পৰি ৰৈছে। কিন্তু বৰ্তমানলৈকে যি অসম চৰকাৰৰ যি ব্যাগুম যি পশুপালন বিভাগ, সেই পশুপালন বিভাগৰ এতিয়ালৈকে এই পৰিত্যক্ত অৱস্থাত থকা আঁচনিখন তেওঁলোকৰ চকুত পৰা নাই। ফলত এইদৰে এই যি গুমুঠা গাঁও অঞ্চলৰ যিসকল পশুপালন কৰা ৰাইজ কৃষকসকল তেওঁলোকে পশুসমূহ চিকিৎসাৰ বাবে তেওঁলোকে দূৰ দূৰণিলৈ যাব লগা হয় আৰু সেই উদ্দেশ্যে আচলতে তেওঁলোকে এই যি সূৰ্যোদয় ক্লাবৰ তৰফৰ পৰা তেওঁলোকে নাজিৰা সমজিলা আয়ুক্তক তেওঁলোকে ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে। আমাৰ সৈতে এগৰাকী সমাজ সচেতন এগৰাকী যুৱতী আছে, আমি তেওঁৰ সৈতে কথা পাতিম। কি ক'বা বাইদেউ, যিহেতু আপোনালোকৰ অঞ্চলত এক আঁচনি এতিয়াও আচলতে এৰাবাৰীত পৰিণত হৈ আচলতে ক'ব লাগিব ভূত বাংলালৈ পৰিণত হৈছে বৰ্তমান পশুপালন বিভাগ অসম চৰকাৰৰ এটা ব্যাগম বিভাগ বুলি ক'ব লাগিব, তেওঁলোকৰ চকুত পৰা নাই এই প্ৰকল্পটো, কি ক'ব এনে? হয়, প্ৰথমতে মই ND24 সংবাদ মাধ্যমৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ এই পৰিত্যক্ত হৈ পৰি থকা পশু চিকিৎসালয়খনৰ কাৰণে আপোনালোকে নিউজ কৰিবলৈ অহাৰ কাৰণে। মই এখন গাঁৱৰে মই যুৱতী আৰু আমি সৰুৰে পৰা দেখি আহিছোঁ আমাৰ এই পশু চিকিৎসালয়খন অৰ্থাৎ গো প্ৰজনন কেন্দ্ৰটো পৰিত্যক্ত অৱস্থাত আছে আৰু ইতিমধ্যে মই অৱগত যে এই আমাৰ চিকিৎসালয়খন 1999 চনত ইয়াতে স্থাপন হৈছিলে আৰু তেতিয়াৰ পৰা আমি যিমান দূৰ গম পাওঁ যে চিকিৎসালয়খন প্ৰথম অৱস্থাত যদিও চিকিৎসালয়খন ভাল
ভাল ধৰণে চলি আছিলে কিন্তু পিছলৈ কিন্তু এই চিকিৎসালয়খন মানে পৰিত্যক্ত অৱস্থালৈ গুচি গ'ল আৰু আজিৰ ডেটত আপোনালোকে দেখিছে গোটেই সামগ্ৰিক পৰিৱেশটো দেখিলে একেবাৰে জৰাজীৰ্ণ পৰিৱেশ এই ভূত বাংলালৈ পৰিণত হৈছে গতিকে মই গাঁৱৰ এগৰাকী যুৱতী হিচাপে মই আমাৰ স্থানীয় ৰাইজৰ সকলোৱে সুবিধা হোৱাকৈ মই আহ্বান জনাব বিচাৰোঁ যে অসম চৰকাৰৰ যি পশুপালন বিভাগ আছে তেখেতলোকে এই চিকিৎসালয়খন এই প্ৰজনন কেন্দ্ৰটো ইয়াত স্থাপন কৰিছিলে গতিকে তেখেতলোকে পুনৰ এই যে প্ৰজনন কেন্দ্ৰটো পুনৰ তেওঁলোকে ব্যৱহাৰ উপযোগী হোৱাকৈ আমাৰ স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ তেওঁলোকে যাতে পুনৰ নিৰ্মাণৰ কাৰণে পদক্ষেপ লয় আৰু বিশেষকৈ আমাৰ গাঁৱত প্ৰায় 800 ঘৰমান আমি মানুহ আছোঁ আৰু আমাৰ স্থানীয় আমাৰ আশে পাশে যিমান কেইখন আমাৰ গাঁও আছে সকলো গাঁৱৰে আমাৰ বিশেষকৈ আমাৰ জনজীৱনৰ মানুহখিনি আমাৰ পশুপালন হওক কৃষিৰ লগত জড়িত আৰু এই কৃষিৰ লগত জড়িত আপোনাৰ গৃহ প্ৰজননৰ লগত জড়িত আমাৰ মানুহখিনি যথেষ্ট তেখেতলোকে জীয়াতু ভুগিবলগীয়া হয় কিয়নো আমাৰ ওচৰ পাজৰত আমাৰ এনে পশু চিকিৎসালয় নাই আৰু আমাৰ এই পশুপালন ক্ষেত্ৰত আমি যথেষ্ট ৰাইজে যথেষ্ট জীয়াতু ভুগিছে গতিকে মই আশা কৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে আমাৰ যুৱ প্ৰজন্মক কৈ থাকে যে আমাৰ উঠি অহা প্ৰজন্মই পশুপালন কৰিব লাগে আৰু তেখেতলোকে বিভিন্ন পদক্ষেপ হাতত লৈছে গতিকে মই আশা কৰিম তেখেতলোকৰ চকুত পৰক এই প্ৰজনন কেন্দ্ৰটো যাতে পুনৰ ৰাইজৰ সুবিধাৰ কাৰণে নিৰ্মাণ হয় আৰু আমাৰ স্থানীয় ৰাইজৰ যাতে সুবিধা হয় তাৰ কাৰণে মই অসম চৰকাৰক মই মোৰ তৰফৰ পৰা স্থানীয় ৰাইজৰ হৈ মই অনুৰোধ জনাইছোঁ আমাৰ এতিয়া সূৰ্যোদয় যি যুৱ সমাজ সূৰ্যোদয় ক্লাবৰ অন্যজন বিষয়ববীয়া আছে আমি তেওঁৰ সৈতে কথা পাতিম কি ক'বা আচলতে এক অসম চৰকাৰৰ এক ব্যাগম বিভাগ পশুপালন বিভাগৰ এই আঁচনিখন এতিয়া প্ৰশাসনত পৰিণত হৈছে কি ক'বা তোমালোক উঠি অহা প্ৰজন্ম হৈছে কি ক'বা হয় চাওক শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত গুমুঠা গাঁৱত অৱস্থিত এখন পশু চিকিৎসালয় আমি যেতিয়াৰ পৰা দেখিছোঁ এই চিকিৎসালয়খনৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ বিশেষকৈ এই অঞ্চলত যেতিয়া পশুৰ বেমাৰ আজাৰ হয় তেতিয়া হয়তো আমি পশু চিকিৎসা কৰিবলৈ আমি বাহিৰলৈ নিবলগীয়া হয় আৰু নতুবা আমি বাহিৰৰ পৰা ডক্টৰ মাতি আনি আমি ইয়াত চিকিৎসা কৰিবলগীয়া হয় আৰু এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো এটা ব্যয়বহুল হৈ যায় আৰু যিহেতু আমি এই অঞ্চলৰ মানুহখিনি খাটি খোৱা মানুহ পশুধন আৰু বিশেষকৈ কৃষি কৰ্মৰ লগত জড়িত গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে আমাৰ অঞ্চলত এই চিকিৎসালয়খন পুনৰ নিৰ্মাণ হোৱাটো জৰুৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত